নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ ভেন্দি খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো আজিৰ এই ভিডিঅ'টোত মই ভেন্দি খেতি কেনেকৈ কৰিব লাগে এই কথাখিনিলৈ আলোচনা নকৰোঁ। মই আজি আলোচনা কৰিম ভেন্দি গছৰ কিছুমান সমস্যা আছে, এই সমস্যাখিনিৰ ওপৰত। তো ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে যেতিয়া চাব আপোনালোকে, তেতিয়া আপোনালোকৰ ভেন্দি খেতিৰ কিছুমান সমস্যা আছে, এই সমস্যাবিলাক আপোনালোকে আজিৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকে নিজেই সলভ কৰিব পাৰিব। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্টত লিখি দিব। আৰু যদি আপোনালোকে এতিয়াও মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই লৈ যোৱাত সহায় কৰিব। তো দেৰি নকৰি মই কেইটামান প্ৰব্লেমৰ বিষয়ে আলোচনা কৰিম, আপোনালোকে গুৰুত্ব সহকাৰে মোৰ ভিডিঅ'টো চাব। তো ভেন্দি খেতি, যিটো খেতি কৰি মানুহে লাখত টকা উপাৰ্জন কৰি আছে, তাৰ লগতো মই কৈছোঁ নহয়, আপোনালোককো মই এনেকুৱা ধৰণৰ খেতিৰ লগত জড়িত কৰাম, বা আপোনালোকেও এনেকুৱা ধৰণৰ খেতিৰ লগত জড়িত হৈ থাকিব লাগিব। মোৰ এই ভিডিঅ'বিলাক চোৱাৰ পিছত চাব আপোনালোকৰো কিন্তু খেতি কৰাৰ ওপৰত আগ্ৰহী মনোযোগী বাঢ়িব। ইয়াত অলৰেডি ধৰক 1.5 বিঘা মাটি ভেন্দি খেতি কৰা হৈছে। এইটো খেতিত মোটামুটি যিটো কহিনুৰ ভেন্দি, এইটো গুটি দিয়া হৈছে। কিন্তু গুটি দিয়া হ'ল, খেতিত ধুনীয়াকৈ পোখা মাৰিলে, গজালি মাৰিলে, গছবিলাক ডাঙৰ হ'লে। তো এতিয়া গছত দুটা এটাকৈ লাগন আৰম্ভ হৈছে। তাৰ মাজতে সমস্যা প্ৰথমটোৱে হ'ল পাতবিলাক চাওক কিমান কোচ খাই গৈছে। তাৰ লগতে এই কলা কলা পোকবিলাকে গছৰ পাতটো কাটি আছে। উননীয়া পোকবিলাকে গছৰ যিটো মাজৰ যিটো কোমল পাত সেইটো ফুলাই দিছে। আৰু ভেন্দিবিলাক যদিও লাগন দিছে একেবাৰে বেকা হৈ যায়। এনেকুৱা ধৰণৰ সমস্যাত যদি আপোনালোকে জৰ্জৰিত হৈ আছে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। তো কথা হ'ল বন্ধুসকল, এনেকুৱা ধৰণৰ সমস্যাত যদি আপোনালোকৰ খেতিত দেখা পাইছে, তাৰ লগতো আৰু এটা সমস্যা হ'ল ভেন্দি গছবিলাক ভালদৰে গজালি মাৰিছে ঠিকেই, কিন্তু গুৰিবিলাক শুকাই গৈছে। মই এতিয়া কেইটামান মেডিচিনৰ কথা ক'ম, আপোনালোকে গুৰুত্ব সহকাৰে শুনিব। মেডিচিন কেইটা হ'ল, এটা হ'ল তাৰে ভিতৰত জুডিঅ' পাৱাৰ, যিটো হ'ল গছৰ গুৰিটো যে শুকাই যায়। ধৰক এই চাওক ইমান সৰু সৰু গছবিলাকত ভেন্দি লাগন দিছে, 3টা 4টাকৈ ভেন্দি লাগন দিছে। এই গুৰিটো শুকাই যায়, একদম ক্ষীণাই যায়, ক'লা দাগ পৰি যায়। আপোনালোকে জুডিঅ' পাৱাৰ স্প্ৰে কৰিব। তাৰপিছত পাতবিলাক কোচ খায় আৰু এনেকুৱা ধৰণৰ ফুটা কৰি থাকে, কাটি থাকে, শ্বৰ্ট স্প্ৰে কৰিব। মাজে মাজে বায়ম পাৱাৰ উলালা স্প্ৰে কৰিব। পাতবিলাক হালধীয়া হৈছে, দাহাত আৰু ডাষ্টাৰ স্প্ৰে কৰিব। মাজে মাজে গ্ৰেচিয়া দিব। গ্ৰেচিয়া হ'ল গডৰেজ এগ্ৰোভেট কোম্পানীৰ। তাৰ লগতে মাজে মাজে 3-4 দিন পিছে পিছে বা সপ্তাহ মূৰে মূৰে আপোনালোকে চেমটিছ স্প্ৰে কৰিব, চিনজিন্দা কোম্পানী। লখন্দী যিটো ঔষধৰ নাম ক'লোঁ, এইটো হ'ল থমাছ কোম্পানী। দাহাত ধৰ্মাছ কোম্পানী। এইবিলাক ঔষধ যদি আপোনালোকৰ খেতিত দিব পাৰে, তেনেহ'লে আপোনালোকৰ খেতিটো এনেকুৱা ধৰণৰ আৰু সমস্যা নাথাকিব। এতিয়া কথা হ'ল, ভেন্দি গছত ভেন্দি লাগন দিছে ঠিকেই আছে, কিন্তু ভেন্দিবিলাক বেকা হৈ গৈ আছে। তাৰ প্ৰধান কাৰণটো হ'ল খেতিৰ খাদ্যৰ অভাৱ, নাইট্ৰজেনৰ অভাৱ হৈছে, ছালফাৰৰ অভাৱ, ফছফেট অভাৱ। তাৰ কাৰণে গছবিলাকৰ ভেন্দিবিলাক লাগন দিছে কিন্তু বেকা হৈছে। কেলছিয়াম দিব, মেগনেছিয়াম দিব, আপোনালোকৰ ভেন্দিবিলাকো বেকা হৈ আৰু নাথাকে, চিধা হৈ যাব। তো কথা হ'ল, ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত যদি খাদ্যৰ অভাৱ হৈছে, তেনেহ'লে আপোনালোকে গ্ৰেচিয়া দিব, পোকৰ ঔষধ দিলে, দাহাত ডাষ্টাৰ দিলে। এইবিলাক কিন্তু খাদ্যৰ কাৰণে নহয়, এইবিলাক হ'ল ইনছেক্টিচাইড, ফাংগিচাইড, জুডিঅ' পাৱাৰ লখন্দী দিলে বাছ। এইবিলাক কিন্তু খাদ্য নহয়, গছৰ গাত থকা যিবিলাক সমস্যা, সেই সমস্যা দূৰ কৰিবৰ কাৰণে। এতিয়া গছৰ শিপাই যে খাদ্য আহৰণ কৰিব, তাৰ কাৰণে দিব লাগিব গ্ৰিফিন, জিভা 26, তাৰপিছত মাৰ্বল,
এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক যেতিয়া আপোনালোকৰ খেতিত দিব তেতিয়া গছৰ লাগনটো যদি এতিয়া এটা গছত 2-3টাকৈ লাগন দিছে তেতিয়া কিন্তু এটা গছৰ পৰা 4-5টাকৈ ভেন্দি ছিঙন দিব পাৰিব। আৰু আটাইতকৈ লাভান্বিত খেতি হিচাপে আমি ভেন্দি খেতিটোৱে কৰিব পাৰোঁ, য'ত যথেষ্ট পইচা উপাৰ্জন কৰা ভাল এটা ৰাস্তা আপোনালোকে নিজাববীয়াকৈ বিচাৰি ল'ব পাৰিব। ভিডিঅ' চাই কেনে পালে? ভাল লাগিছে? তেনেহ'লে এটা মূল্যৱান আঙুলিতে লাইক দি দিয়ক। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। আপোনালোকৰ যদি কিবা মেডিচিনৰ প্ৰয়োজন হৈছে, কিবা বিধানৰ প্ৰয়োজন হৈছে, কিবা ফাৰ্টিলাইজাৰৰ প্ৰয়োজন হৈছে, মোক যোগাযোগ কৰিব। মোৰ খেতিত মই যিবিলাক দি আছোঁ আপোনালোকৰ কাৰণে সেইবিলাকে পঠিয়াই দিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো আজিলৈ এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।